নমস্কাৰ এটা কথা আপোনালোকক পৰিষ্কাৰ কৰি দিবৰ কাৰণে মই ভিডিঅ'টো কৰিছোঁ চমুকৈ আপোনালোকে চাব অসমীয়া উপন্যাসত পাশ্চাত্যৰ প্ৰভাৱ এটো যি আছে আপোনালোকৰ 1940 চনৰ পৰা 1970 এটো হৈছে যুদ্ধোত্তৰ যুগৰ প্ৰথম পৰ্ব এই সময়টো যদি উল্লেখ নকৰি আপোনালোকক যুদ্ধোত্তৰ যুগৰ প্ৰথম পৰ্বৰ অসমীয়া উপন্যাসত কেনেদৰে পাশ্চাত্যৰ প্ৰভাৱ পৰিছে তেনেহলে আপোনালোকে এই 1940 পৰা 1970 লিখিলে হ'ল এটো মোৰ অ্যাসাইনমেন্টত আছে মই হেকানে দিয়া নাই অ্যাসাইনমেন্টত মই দি থৈছিলো মই প্লেলিষ্টত দিছো আপোনালোকে চাব আপোনালোকে কিতাপখনত এটা ভুল আছে চাব ইয়াত দেখিছেনে যুদ্ধোত্তৰ যুগৰ দ্বিতীয় পৰ্ব বুলি লিখিছে 1940 পৰা 1970 অসমীয়া উপন্যাসত পাশ্চাত্যৰ প্ৰভাৱ এটো আসলতে দ্বিতীয় পৰ্ব নহয় 1940 পৰা 1970 টো প্ৰথম পৰ্বহে হ'ব লাগিছিল এটো ভুল আছে আপোনালোকে চাব আৰু মই কৈছোৱে যে যুদ্ধোত্তৰ যুগৰ প্ৰথম পৰ্ব বা 1940 পৰা 1970 চনৰ উপন্যাসত পাশ্চাত্যৰ প্ৰভাৱ কেনেদৰে পৰিছে তাৰ মোৰ এটা ভিডিঅ' আছে অ্যাসাইনমেন্টৰ এটো প্লেলিষ্টতো দিয়া আছে আপোনালোকে হেতু চাব আৰু চাব আপোনালোকে ইটো জিতু অসমীয়া উপন্যাসত পাশ্চাত্যৰ প্ৰভাৱ 1970 পৰা 2000 বা বৰ্তমানলৈকে এটো হৈছে বা 1970 পৰা 2000 চন যুদ্ধোত্তৰ যুগৰ দ্বিতীয় পৰ্ব এটো চাব দে যদি আপোনালোকক 1970 পৰা 2000 চনৰ ভিতৰত নিদি যুদ্ধোত্তৰ যুগৰ দ্বিতীয় পৰ্ব বুলি কয় তেনেহলে আপোনালোকে এইখিনি লিখিব লাগিব এটো কাৰণে মই এটা ভিডিঅ' বনাই আছো সম্পূৰ্ণ প্ৰশ্ন উত্তৰ কাৰণে এটো কাইলে আপোনালোকে পাব এটো আপোনালোকে অতি সোনকালে পাব আপোনালোকে এটো চাব আৰু আপোনালোকে সময়বিলাক কোনখিনি সময়ত কি সাহিত্য এই যেটো আছে আপোনালোকে কোনটো সময় কবিতাত পাশ্চাত্যৰ প্ৰভাৱ 1889 পৰা 1940 এটো কি এটো মই অ্যাসাইনমেন্টত দিয়া আছে আপোনালোকে এটো পাশ্চাত্য সাহিত্যৰ অনুবাদ আৰু অসমীয়া সাহিত্যত তাৰ প্ৰভাৱ বা অনুবাদ সাহিত্যৰ মাজেদি অসমীয়া সাহিত্যত কেনেদৰে পাশ্চাত্যৰ প্ৰভাৱ পৰিছে বুলি এটা অ্যাসাইনমেন্ট আছে এটো আপোনালোকে চাব মই ইতিমধ্যে এটো দিছো আপোনালোকক অসমীয়া উপন্যাসত পাশ্চাত্যৰ প্ৰভাৱ এটো দিলু এটো দিছো অসমীয়া নাটকত পাশ্চাত্যৰ প্ৰভাৱ এটো মোৰ অ্যাসাইনমেন্টত আছে আপোনালোকৰ মই কৈছোই আৰু অসমীয়া চুটি গল্পত পাশ্চাত্যৰ প্ৰভাৱ প্ৰথম চোৱা 1889 ইয়াত দিছো আপোনালোকে চাব বাকি আৰু সময় মোৰ ব্যস্ততাৰ মাজতো মই আৰু এটা বা দুটা দিবলৈ চাম আপোনালোকে বাকিখিনি নিজে অলপ চাব সময়কালটো আৰু কোন সাহিত্যিক এই যুগ গীতাৰ ভিতৰত পয় এই সময়কালৰ ভিতৰত কোন কেগৰাকী সাহিত্যিক পয় আপোনালোকে কিন্তু মনত ৰাখিব হেমতে আপোনালোকে লিখিব এই কথাখিনি জনাবলৈকে মই ভিডিঅ'টো কৰিলো আজিলৈ আহো ধন্যবাদ